চাৰ জাৰণে কৈছিলে হুইল ষ্ট্ৰাগল দে উইল ছাৰ্ভাইভ। যোনে যি নহওক কিয় সকলো মহান কাম। ডক্টৰ ইঞ্জিনিয়াৰ হ'ল মানে শিক্ষক হ'ল মানে বিৰাট ডাঙৰ কিবা হয় মই নাভাবোঁ। যুদ্ধত জয় হয়, সংগ্ৰামত জয় হয়, তেওঁ বৰ্তি থাকে, আৰু যিসকলে জয় নহয় তেওঁলোকে বৰ্তি নাথাকে। গতিকে চাৰ্লছ ডাৰউইনৰ এই যিটো থিয়ৰী, এই থিয়ৰীটো মানুহৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে, যিকোনো ক্ষেত্ৰতে, ৰাজনীতিৰ ক্ষেত্ৰতে হওক, সমাজ জীৱনৰ ক্ষেত্ৰতে হওক, কৃষকৰ ক্ষেত্ৰতে হওক, আমাৰ এইটো প্ৰযোজ্য। আৰু সেইকাৰণে চাৰ্লছ ডাৰউইনে কৈছিলে হুইল ষ্ট্ৰাগল দে উইল ছাৰ্ভাইভ। গতিকে ষ্ট্ৰাগল কৰিব লাগিব তোমালোকে, এইটো জীৱনৰ প্ৰথম দুৱাৰদলি। আগন্তুক দিনত কোনে কি হোৱা ডাঙৰ কথা নহয়, যোনে যি নহওক কিয় সকলো মহান কাম। মানুহে ভাবে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ল মানে শিক্ষক হ'ল মানে বিৰাট ডাঙৰ কিবা হয় মই নাভাবোঁ। কাৰণ ডক্টৰৰ ফাৰ্মাচীখনত যদি যাওঁ, আমি নাৰ্ছিং হোমত যদি যাওঁ, ডক্টৰৰ যিটো ভূমিকা, একে ভূমিকা কিন্তু নাৰ্ছগৰাকীৰো আছে। নাৰ্ছগৰাকীয়ে যদি ইনজেকশ্যনটো যদি ইণ্টাৰভেনাছ দি পেলাই যদি ইণ্টাৰমাস্কুলাৰ দি দিয়ে, ৰিয়েকশ্যন হৈ যাব। এনেষ্টেচিয়া দিয়াৰ আগে আগে তেওঁ যদি নাৰ্ছগৰাকীয়ে যদি এনেষ্টেচিয়াৰ পৰিমাণ যদি বেছি দিয়ে, তেতিয়াহ'লে ৰোগীগৰাকী মৰি থাকিব। অক্সিজেন ছাপ্লাই যদি ঠিকমতে যদি দিয়ে, যদি প্ৰয়োজনতকৈ যদি বেছি অক্সিজেন দিলেও মৰি থাকিব। গতিকে নাৰ্ছগৰাকীৰো ভূমিকা আছে, ডক্টৰৰ ভূমিকা আছে। ঠিক তেনেকৈ যদি কওঁ যে ড্ৰেচাৰগৰাকী, আজি ধৰক ক'ৰবাত এক্সিডেণ্ট হৈ মোৰ ধৰক ভৰিত দুখ পালোঁ, মই তাত তেজ ওলালে, প্ৰথম মোৰ তেজ ওলোৱা বন্ধ কৰা কামটো কোনে কৰিব? ড্ৰেচাৰজনে কৰিব। হস্পিটেলত গৈ যোৱাৰ লগে লগে ড্ৰেচাৰজনে কি কৰিব? মোৰ ভৰিখনত কি কৰিব? চিলাই মাৰিব। চিলাই মানে আয়ডিন দি পেলাই ৰক্তক্ষৰণটো বন্ধ কৰে। তাৰপিছতহে যাওঁ ডক্টৰৰ তাতে। কিন্তু আমি কিন্তু কি কৰোঁ? ডক্টৰক নমস্কাৰ দি আহোঁ, ড্ৰেচাৰজনক নমস্কাৰ দি নাহোঁ। গতিকে ডক্টৰজনৰ যি ভূমিকা, সেই ভূমিকা কিন্তু ড্ৰেচাৰজনৰো আছে। গতিকে ড্ৰেচাৰজনৰ মহৎ কাম কৰিছে, ডক্টৰজনৰ মহৎ কাম কৰিছে। মইতো ইয়াতকৈ বেছি তললৈ ভাবোঁ। এই যে ড্ৰেচাৰবিলাকে যে কি কৰে, আমাৰ ধৰক বেণ্ডেজটো খুলি পেলাই ডাষ্টবিনত পেলাই দিলে, বা অপাৰেশ্যন কৰাৰ পিছত বিভিন্ন সামগ্ৰী ডাষ্টবিনত পেলাই দিলে, ডাষ্টবিনৰ পৰা সেইবোৰ আঁতৰ কৰিব লাগে, কোনে আঁতৰ কৰিব? ডক্টৰো আঁতৰ নকৰে, নাৰ্ছেও আঁতৰ নকৰে, সেইবোৰ আঁতৰ কৰে চাফাই কৰ্মীয়ে আঁতৰ কৰে। সেই চাফাই কৰ্মীজনৰ যিটো কাম, সেই কামটো মোৰ দৃষ্টিত মহৎ কাম। কাৰণ কিয়? তেওঁৰ কামটো সৰু কাম নহয়। কাৰণ এখন হস্পিটেল যদি চলিবলগীয়া হয়, ডক্টৰৰ যেনেকুৱা প্ৰয়োজন, চাফাই কৰ্মীৰো প্ৰয়োজন। গতিকে আমি কোনে কেতিয়া কি হয় আমি কোনো নাজানো। আমি চিটুৱেশ্যন, পৰিস্থিতি, পৰিৱেশত ৰাগ, চিটুৱেশ্যন কম্পেলাছ, চিটুৱেশ্যনে যেতিয়া যি কৰিব ক'ব, আমি তেতিয়াই আমি সেই কৰিব লাগিব। আৰু সেইকাৰণে মানুহে এটা উদ্দেশ্য থাকিব নালাগে, মাল্টি ডাইমেনশ্যনেল উদ্দেশ্য থাকিব লাগে। যে ডক্টৰ হ'ম বুলি ভাবিছোঁ যে ডক্টৰে হওক, সেইটো নহয়, হয়তো শিক্ষক হ'ব পাৰে, বা তেওঁ হয়তো বেলেগ কিবা কৰিম বুলি ভাবিছে, সেইটো নহয়, অধিবক্তা হ'ব পাৰে। গতিকে মানুহৰ ডাইমেনশ্যন এইটো হ'ব লাগে যে য'ত যেতিয়া যি কৰিব লাগে, সময় আৰু পৰিৱেশৰ যিটো আহ্বান, সেই আহ্বানৰ লগত আমি খোজ মিলাব লাগিব। আৰু যদি খোজ যদি নিমিলাও, তেতিয়াহ'লে কি হ'ব? জীৱনটো লোৱা বৃথা হ'ব। ডক্টৰ পঢ়িম বুলি ভাবি আছে, নিটত যদি পাছ নকৰে, তেতিয়াহ'লে কি কৰিব? ল'ৰাজনে কিবা এটা কৰিব লাগিব। কাৰণ জন্ম যিহেতু লৈছে, দেশৰ কাৰণে, দহৰ কাৰণে, সমাজৰ কাৰণে, পৰিয়ালৰ কাৰণে কিবা কৰিব লাগিব। গতিকে যেতিয়াই যি কৰিবলগীয়া হয়, সেই কামটোকে আমি মনেৰে আঁকোৱালি লৈ পেলাই নিষ্ঠা আৰু একাগ্ৰতা সহকাৰে আমি কাম কৰিব লাগিব। আৰু নিষ্ঠা আৰু একাগ্ৰতা সহকাৰে যদি আমি কাম কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে জীৱনত ব্যৰ্থতা কেতিয়াও নাহে। মইতো ভাবোঁ যে জীৱনত আমিতো অসম্ভৱ বুলি কওঁ। মইতো মোৰ জীৱনত মোৰ অসম্ভৱ শব্দ নাই। মোৰ জীৱনৰ যিখন সুবিধা, সেইবুলি মই এইটো সূৰ্যত যাব নোৱাৰোঁ, সেইটো বেলেগ কথা। অসম্ভৱ বুলি একো নাই। আমাৰ মাজত অসম্ভাৱনাতাৰ মাজত সম্ভাৱনাতা লুকাই থাকে, আৰু সেইখিনি মন্থন কৰি 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 সেই সম্ভাৱনাতাখিনি আমি উলিয়াব লাগিব, মন্থন কৰিব লাগিব। আৰু সেইখিনি যদি আমি মন্থন কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি সম্ভৱ আমি পাম। কিন্তু অসম্ভৱ বুলি একো নাথাকে। আমাৰ সম্ভাৱনাতাৰ মাজত আমি যদি মন্থন যদি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চিত ৰূপত আমি সফল হ'ব পাৰিম। গতিকে তেনেকুৱাকৈ ভাবে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি আগবাঢ়ি যায়, তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। আৰু ভগৱানে ওপৰলৈ নিশ্চিত ৰূপত তেওঁলোকৰ আগন্তুক দিনত মংগল কৰিব, তাকে আশা ৰাখি লগতে পৰিয়ালকো মই আন্তৰিক ধন্যবাদ জনাই মই শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত যাতে আপোনালোকে বননগৰ অঞ্চলৰ কাৰণে হওক, অসমৰ কাৰণে হওক, ভাৰতৰ কাৰণে হওক, পৰিয়ালৰ কাৰণে যাতে কিবা নহয় কিবা এটা যে অৰিহণা যোগাব পাৰে। অকল নিজৰ কাৰণে নহয়, দেশ, সমাজ, জাতিৰ কাৰণে যদি আমি অৰিহণা যোগাব নোৱাৰোঁ, অকল নিজৰ কাৰণে আমাক ভগৱানে জন্ম দিয়া নাই। আমাক জন্ম দিছে নিজৰ চুবুৰীয়াটো কাম কৰাৰ কাৰণে, সমাজত কাম কৰাৰ কাৰণে, দেশৰ কাম কৰাৰ কাৰণে, জাতিৰ কাম কৰাৰ কাৰণে। যাতে আমি তেনেকুৱাকৈ যাতে আগবাঢ়ি যাব পাৰোঁ,
তাকে আপোনালোকক সকলোকে মই শুভেচ্ছা জনাই মই মোৰ বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।